নমস্কাৰ চাবিদসকল, ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। চাবিদসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক শিক্ষা হেতুত এপত কেনেকৈ সোনকালে এটেণ্ডেঞ্চ দিব পাৰিব এই বিষয়ে জনাম। চাবিদসকল, যিহেতু শিক্ষা হেতু এপত কিছু আপডেট কৰা হৈছে, যেতিয়াৰ পৰা এই শিক্ষা হেতু এপটো আপডেট কৰা হৈছে তেতিয়াৰ পৰা এই শিক্ষা হেতু এপত এটেণ্ডেঞ্চ লওঁতে যথেষ্ট সময় লাগে। এই সময়খিনি আপোনালোকে কেনেকৈ কমাই আনিব পাৰিব আৰু সোনকালে এটেণ্ডেঞ্চ দিব পাৰিব এই বিষয়ে জনাম। চ' চাবিদসকল, ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল চাবিদে চেনেল নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চাবিদসকল, আপোনালোকে সকলোৱে নিশ্চয় জানেই যে শিক্ষা হেতু এপটো আপডেট প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি শিক্ষা হেতু এপটো আপডেট হৈ আছে নাই, এই আপডেট হৈ আছে নে নাই এই কথাটো আপোনালোকে চেক কৰি ল'ব। কেনেকৈ চেক কৰিব আপোনালোকক জনাই আছোঁ। প্লে ষ্ট'ৰত গৈ গুগল প্লে ষ্ট'ৰত গৈ শিক্ষা হেতু অসম, এই শিক্ষা হেতু অসম বুলি চাৰ্চ কৰিব। আপোনালোকে দেখিবলৈ পাইছে শিক্ষা হেতু অসম ইয়াত লিখা আছে। ইয়াত যদি আপোনালোকৰ আপডেট হৈ থাকে, দেখিবলৈ পাইছে ইয়াত অ'পেন হৈ আছে মোৰ, যিহেতু মই আপডেট কৰিলোঁ। যদি আপোনালোকৰ ইয়াত আপডেট দেখুৱাই থাকে তেতিয়াহ'লে আপোনালোকে আপডেট কৰি ল'ব, আৰু যিহেতু যদি অ'পেন দেখুৱাই থাকে আপোনালোকে অ'পেনত ক্লিক কৰি দিব। চ' মই অ'পেনত ক্লিক কৰি দেখুৱাইছোঁ। দেখিবলৈ পাইছে অ'পেনত ক্লিক কৰাৰ লগে লগেই যি ডেছবৰ্ডটো এইদৰে আহি গ'ল। ষ্টাফ এটেণ্ডেঞ্চ ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত এটেণ্ডেঞ্চ কেনেকৈ দিব। চাওক চাবিদসকল, পূৰ্বতে আমি কি কৰিবলগীয়া হৈছিলে, এটেণ্ডেঞ্চ দিয়া সময়তে আমি চকুকেইটা ব্লিংক কৰাৰ লগে লগে আমাৰ যি এটেণ্ডেঞ্চটো কেপচাৰ হৈ গৈছিলে, কিন্তু বৰ্তমান সময়ত এই চকুকেইটা ব্লিংক কৰিলেই কেৱল আমাৰ যি এটেণ্ডেঞ্চটো কেপচাৰ হৈ নাযায়। তো কি কৰিব লাগিব, আপোনালোকে মূৰটো লৰাব লাগিব আৰু আপোনালোকৰ ঠাইকণো লৰাই থাকিব লাগিব। চাওক মই কেনেকৈ লৰাইছোঁ আপোনাক দেখুৱাইছোঁ। আপোনালোকে বাওঁফালে লৰাব লাগিব, সোঁফালে লৰাব লাগিব, ওপৰলৈ লৰাব লাগিব, তললৈ লৰাব লাগিব। এনেকৈ লৰাই থাকিলেই কিছু সময়ৰ পিছতে আপোনালোকৰ যি এটেণ্ডেঞ্চটো কেপচাৰ হৈ যাব। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। এনেকৈ যেতিয়া আপোনালোকে লৰাই থাকিব, এনেকৈ লৰাই থাকিলে আপোনালোকৰ এটেণ্ডেঞ্চটো কেপচাৰ হৈ যাব। দেখিবলৈ পাইছে আপোনালোকে নিশ্চয়। চাওক এনেকৈ কেপচাৰ হৈ গ'ল। চ' আপোনালোকৰ এটেণ্ডেঞ্চটো কেপচাৰ নহয় তেতিয়াহ'লে আপোনালোকে এইদৰে কি কৰিব লাগিব, এটেণ্ডেঞ্চটো দিবলৈ চেষ্টা কৰিব আৰু অতি সোনকালে এটেণ্ডেঞ্চটো হৈ উঠিব। কেপচাৰ হৈ গ'ল। এনেকৈ আপোনালোকে যদি এটেণ্ডেঞ্চ দিয়ে তেতিয়াহ'লে আপোনালোকৰ যি এটেণ্ডেঞ্চ দিয়াত অসুবিধা সন্মুখীন নহয়। তো চাবিদসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।